নমস্কাৰ, মই লাবণ্য মেধি। আমাৰ বুহিদিং পঞ্চায়তৰ আমাৰ মনালিছা বাইদেউ আৰু হুনমাই বাইদেউ মোৰ কি দৃষ্টিৰে চাই মই সেইটো ক'ব নোৱাৰো। মানে আজি বহুত দুখ লাগিছে। বেংকলৈ গৈ এতিয়া এইমাত্ৰ আহি ঘৰ পাইছোহি, যিহেতু একাউণ্টটো চেক কৰিলো, পইচা সোমোৱা নাই। অৰুণোদয়ৰ কাৰণে এইবাৰলৈকে 5 বাৰ দিলো। 5 বাৰত এবাৰো নোসোমাব লাগে নে? এবাৰো মোৰ ডকুমেণ্টছখিনি নিদিব লাগে না সিহঁত দুজনীয়ে? মই আনৰ 7-8 বিঘা 9 বিঘালৈকে বাগান আছে, সিহঁতে পাইছে অৰুণোদয়। মোৰ মাত্ৰ মাটি 2 বিঘা, মোৰ পথা মাটি নাই। মই বন্ধক লৈ বা ভাগি কৰি খাই আছো। মই আজিলৈকে অৰুণোদয়ৰ কাৰণে মোক ডকুমেণ্টছখিনি মোৰ অনলাইন কৰি নিদিয়ে। মই ফটোও দিওঁ। এতিয়া ৰেচন কাৰ্ড আছে, জব কাৰ্ড আছে। ৰেচন কাৰ্ডখন উলিয়াব যাওঁতে তেতিয়া মোক গণ্ডগোল লগালে। তেতিয়া আমাৰ ইয়াত নোৱাৰিবি, বিলাকত উলিয়াই গৈছেন বুলি। মই নিজে 2000 টকা খৰচা কৰি মই ৰেচন কাৰ্ড উলিয়াই থৈছো। ৰেচন কাৰ্ড উলিয়াই মেলি মই এতিয়া চাউল খাই আছো, 15 কেজি চাউল। 3টাই মানুহে খাই আছো, দাইল নিমখ চেনি খাই আছো। তেতিয়া মই দুখীয়া হৈছিলো। গেছ চিলিণ্ডাৰ পালো, তেতিয়া মই দুখীয়া হৈছিলো। এতিয়া অৰুণোদয়ৰ কাৰণে কেনেকৈ ধনী হলো? এইবাৰ 5 বাৰ দিয়া হল। সুৰেণ ফুকনে কৈছিল, তাৰ অফিচত মিটিং হৈছিল, সেইদিনা গাঁও সভা মিটিং হৈছিল। মই গৈছিলো, 2000 পোষ্ট আছে, 2000 পোষ্টত দিব পাৰিব, খালী হৈ আছে বুলি লগালগ মই জিএছ কৰাই পিছদিনাখনে দিছিলোগে। মনালিছা আৰু হুনমাই 2 গৰাকী আছিলে আমাৰ বুহিদিং পঞ্চায়তত। বহুত বেয়া লাগিছে, যিহেতু বেয়া লগা দুখত কৈছো, যাতে আপোনালোকে মোক সহায় কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজি মই যদি জব কাৰ্ডখন উলিয়াওতে মই ধনী নহয়, ৰেচন কাৰ্ডখন উলিয়াবলৈ যাওঁতে ধনী নহয়, গেছ চিলিণ্ডাৰটো যদি উলিয়াব যাওঁতে ধনী নহয়, অৰুণোদয়ৰ কাৰণে কেনেকৈ ধনী হলো? অৰুণোদয়ৰ কাৰণে আজি মই এই জুপুৰি ঘৰতে, এইটো ঘৰত ধান থৈছো দেই, এইটো মুখৰ ঘৰটো ধান থৈছো। এইটো ঘৰত সোমাই আছো, খাই বৈ আছো, কোনোমতে জীয়াই আছো। ঘৰটিত মোৰ মাথাত লাগে, মোৰ ছালখন। কেতিয়াবা দুখ লাগে, আলহী আহিলে কেতিয়াবা বেয়া লাগে। মই এনেকুৱা ঘৰখনত সোমাবলগীয়া হৈছে মোৰ ভৱিষ্যতটোত বুলি। এই ঘৰটো মই কি কাৰণত কিমান কষ্টৰে মই বনাই থৈছো গম পাই? এই আধা বনাই থৈছো মই। এবছৰত আধা, এইবছৰত আধা, সিবছৰত আধা। মই কিমান গৰু বিকিলো, কিমান ছাগলী বিকিলো, কিমান হাঁহ বিকিলো, কিমান কুকুৰা বিকিলো মই জানো। আৰু মানুহজনে বেংগলোৰত কাম কৰি যিমানখিনি টকা পালে সিমানখিনি ভৰাই থৈছো। ইমানখিনিলৈকে যদি ঘৰটো উঠিব হয়, কিমান টকা লাগে? যিয়ে ঘৰ বনাই সিহঁতে জানে। কিন্তু এই অৰুণোদয়ৰ কাৰণে কিহৰ ধনী? মই মাত্ৰ মাটি মোৰ 2 বিঘা আছে। সেই 2 বিঘাত মই কেনেকৈ ধনী হলো? হিমন্ত মামাই সকলোকে সমান চকুৱে চাই। সেই সমান চকুত সকলো মহিলা সমান। সেই হিমন্ত মামাই সকলোকে আই মাতৃসকল ৰেচন কাৰ্ড আছে মানে অৰুণোদয় পাবা, ঘৰ পাবা বুলি কয়। কিমান দুখৰ কথা। ইহঁত দুগৰাকীয়ে যে মোৰ নামটো ভৰাই নিদিয়ে। আজি মই বেয়ৰ ফুটাৰে জিলিকনিতে থাকিবলগীয়া হৈছে। কিহৰ কাৰণে? সিহঁতে সিমানেই নেচাই মানে দুখীয়া মানুহক সিমানেই উন্নতি হবলৈ নিদিয়ে। সিহঁতে কি কৰিব নোৱাৰে, চব কৰিব পাৰে।